মোৰ শাহুমাজনীৰ সপোনবোৰ সপোন হৈয়ে ৰ'ল ৰাইজ। নমস্কাৰ সকলোকে, মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। সদায় দৰে ৰাতিপুৱা গা পানী ধুই কাম বন কৰি আজৰি হৈ মই আহিছোঁ ওপৰলৈ কাপোৰকেইটা মেলি লওঁ বুলি। আজি পিছে বতৰ ডাৱৰীয়া। এইফালে আকৌ মোৰ এই ফুলখিনিৰ নামটো নাজানো, কিন্তু খুব ধুনীয়াকৈ ফুলি আছে। তাৰপাছতে আৰু মাহঁত এফালে গ'ল। এতিয়া কি কৰিম বোলো, ছোৱালীকে ইফালৰ পৰা সিফালে লৈ ঘূৰি ফুৰিছোঁ। যিহেতুকে তাই এক জেগাত নাথাকে, তো আকৌ তাইক মই অকণমান নবৌহঁতৰ দোকানৰ ফালে উলিয়াই আনিলোঁ। বহাগী নবৌৰ দোকানখন আকৌ সৌৱা দোকানখন দেই, দেখিছে আপোনালোকে, আগতেও মই ভিডিঅ' বনাইছোঁ তাত। বাকী এইফালে দেখিছে নহয়, গোটেই সোপা উৱলি গ'ল। মানে আজি আমাৰ ভঁৰালটো ভাল কৰা হ'ল, মানে ভাঙি মেলি দিয়া হ'ল। তো তাতেই এয়া মাৰ ভাগৰ আপুৰুগীয়া বস্তুকেইটা ওলালে, য'ত নেকি মাৰ অযুত সপোন লুকাই আছিলে। এয়া হৈছে হাতেৰে চিলোৱা মেচিন। আগৰ দিনত যে হাতেৰে ঘূৰাই ঘূৰাই চলাই মেচিনজাত, সেয়া দেই। তেওঁ আগতে কাপোৰ চিলাই কৰিছিলে ইয়াত, কিন্তু মেচিনটো আৰু বেয়া হোৱাত এনেকৈয়ে পৰি থাকিলে। উইভিঙৰো বোলে মায়ে ট্ৰেইনিং লৈছিলে, কিন্তু সেইবোৰ আৰু কৰা নহ'লে, ঘৰৰ কামতে ব্যস্ত হৈ থাকিলে। তো তেওঁৰ সপোনবিলাক সপোন হৈয়ে ৰ'ল আৰু।